নিবাৰণ বৰা নামে যাৰ পৰিচয় আছিল। নিবাৰণ বৰাক আমি স্কুলীয়া জীৱনৰ পৰা এজন সমাজবাদীৰ এজন উচ্চস্থানীয় নেতা হিচাপে আমি জানিছিলো যদিও তেওঁক ব্যক্তিগতভাৱে লগ পোৱাৰ সৌভাগ্য হৈছিল জৰুৰীকালীন অৱস্থাৰ পিছত। তেখেত যেতিয়া জেলৰ পৰা ওলাই আহিল আৰু জৰুৰীকালীন অৱস্থা শেষ হোৱাৰ পিছত যেতিয়া সেই সময়ত সৰু অসম ছাত্ৰ সন্থা সম্পূৰ্ণ বিধ্বংস হৈ পৰিছিল, সেই সময়তে মই গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈ আমি সৰু অসম ছাত্ৰ সন্থাটো পুনৰ গঠিত কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছিলো। আৰু সেই সময়ত আমি শ্ৰদ্ধাৰ আমাৰ নিবাৰণ বৰাদেৱক পূৰ্বাঞ্চলৰ লোক পৰিষদৰ এটা কাৰ্যালয় আছিল দীঘলী পুখুৰী পাৰত, কাঠৰ দুমহলীয়া বিল্ডিং এটা, তালৈকে গৈছিলো। আৰু তেওঁৰ পৰা আমি বিভিন্ন সময়ত ছাত্ৰ সন্থাৰ প্ৰাসংগিকতা, প্ৰয়োজনীয়তা আৰু সাংগঠনিক দিশ কেনেকৈ মজবুত কৰিব পাৰি এই বিষয়ে প্ৰাৰম্ভিক আলোচনাবিলাক আমি কৰিছিলো, য'ত সেই সময়ত সৰু অসম ছাত্ৰ সন্থাৰ এটা সময় নেতা অতুল বৰা, প্ৰবীণ ডেকা, খনীন দাস এইসকলক আমি তাতে লগ পাইছিলো। আৰু বিশেষভাৱে নিবাৰণ বৰাৰ এটা বিষয়বস্তু মই জানিব বিচাৰিছিলো যে তেখেতৰ নীলাচল বুলি বাতৰি কাকতত তেওঁ ধাৰাবাহিকভাৱে এটা বিষয়বস্তু উত্থাপন কৰি আহিছিল যে অসমৰ বিদেশী নাগৰিক সমস্যাটো। আৰু এই বিদেশী নাগৰিক সমস্যাটো প্ৰকৃততে এই গোটেই সংগ্ৰামখনৰ বা এই আন্দোলনটোৰ যিটো বিশ্ববিশ্ৰুত গণ আন্দোলন বুলি কোৱা হয়, ইয়াৰ কিন্তু পিতৃস্বৰূপ আছিল নিবাৰণ বৰা। তেখেতে লিখনিৰ মাধ্যমেৰে পোনপ্ৰথমে এই বিষয়বস্তুটো সাংঘাতিক জনসাধাৰণৰ মাজত প্ৰচাৰিত কৰিছিল, ইয়াৰ ভয়াৱহতাৰ কথা। আৰু সেই সূত্ৰে নিবাৰণ বৰাক এই বিষয়টো আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছিলো। আৰু যেতিয়া আমি এই বস্তুটো জানিছিলো, তাৰ আগেয়ে আমি সৰু অসম ছাত্ৰ সন্থা পুনৰ্গঠিত কৰি আমি বহিৰাগত সুদ বন্ধ কৰাৰ দাবী আমি উত্থাপন কৰি আছিলো যদিও, আৰু সেই দাবীটোৰ সমৰ্থনত তেখেতে আমাৰ বিভিন্ন যুক্তি দিছিল যে বহিৰাগত সুদে অসমৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক দিশটো কেনেকৈ ক্ষতি কৰিছে। এই আন্দোলনটো চলি থকাৰ পিছত হঠাৎ এই বিদেশী নাগৰিক আন্দোলনটো 1975 চনত যেতিয়া আৰম্ভ হবলৈ ধৰিলে, ইয়াৰ প্ৰাৰম্ভিকটো মানে মঙলদৈ উপ নিৰ্বাচনৰ ঠিক লগে লগে তাৰ পিছতে নিবাৰণ বৰাৰ লগত মই গোটেই আন্দোলনৰ সময়ত তেখেতৰ লগত অসমৰ বিভিন্ন প্ৰান্তত বহু সভা সমিতি কৰিছিলো, য'ত নিবাৰণ বৰা যাব বুলি কৈছিল। লক্ষ লক্ষ জনতাই তাত গোট খাইছিল নিবাৰণ বৰাৰ বক্তব্য শুনিবলৈ। নিবাৰণ বৰা বহুতৰ কাৰণে এটাই তেওঁৰ অপৰাধ আছিল, তেওঁ খুব জানিছিল ইংৰাজী, হিন্দী বা তেওঁ মানে তেওঁ লাহোৰত পঢ়া আছিলে, যিহেতু তেওঁ উৰ্দু খুব সুন্দৰভাৱে মানে বক্তব্য ৰাখিব পাৰিছিল। আৰু এই তেওঁৰ যিটো মেধা, এই মেধাটোৱে আছিল তেওঁৰ এটা শত্ৰু। তেওঁ অসমৰ বিভিন্ন প্ৰান্তত অসম আন্দোলনটো প্ৰথমে গঢ় দিবলৈ বা এই আন্দোলনটো মানে ক্ৰমান্বয়ে জনসাধাৰণৰ মাজত ইয়াক বিস্তাৰিত কৰিবলৈ তেওঁ অসমৰ বিভিন্ন প্ৰান্তত সভা সমিতি কৰিছিল। আৰু তেখেতক খুব ওচৰৰ পৰা যেতিয়া পাইছিলো, এই ওচৰটো পোৱাইছিল এই ধৰণেৰে যে 1980 চনত যেতিয়া অসম আন্দোলন ভৰপূৰ সময়, সেই সময়ত যেতিয়া চৰকাৰে এখন কলা আইনৰ অধীনত অসমৰ প্ৰথম 8জনক গ্ৰেপ্তাৰ কৰিছিল, 8জনৰ ভিতৰত নিবাৰণ বৰাৰ লগত আটাইতকৈ কনিষ্ঠ হিচাপে সেই 8জনৰ ভিতৰত মোকো গ্ৰেপ্তাৰ কৰিছিল। আৰু সেই সূত্ৰে আমি কাৰাগাৰৰ ভিতৰত আমি একেলগে বহুদিন থাকিবলৈ সুবিধা পাইছিলো। আৰু সেই সময়ত তেখেতৰ মানে এটা শিশুসুলভ আমাৰ লগত যুৱক, আমাৰ লগত শিশু, ঠিক যিটো ব্যৱহাৰ তেওঁ সুন্দৰকৈ আমাক বনাই খুৱাইছিল বা তেখেতে বিভিন্ন সময়ত এটা আমাক শক্তি দিছিল। কিন্তু যিদিনাখন সকলোকে ভাগলপুৰ জেলত নিয়াৰ কথা ক'লে, সেই সময়ত ভাগলপুৰ জেললৈকে নিশাৰ ভিতৰতে CRPF সোমাই আমাৰ গোটেইবিলাককে গুৱাহাটী জেলৰ পৰা লৈ মঙলদৈ জেলৰ পৰা, তেজপুৰ জেলৰ পৰা বিভিন্ন ঠাইৰ পৰা নি তেজপুৰত আমাক সকলোকে গোট খোৱালে। আৰু তাৰপিছত আমাক যেতিয়া ডেকোটা বিমানেৰে তেজপুৰৰ পৰা বিষ্টালৈকে নিলে, আৰু তাৰ পৰা ভাগলপুৰ 600 কিলোমিটাৰ। তাৰপৰা ভাগলপুৰ জেল এখন অদ্ভুত জেল পোৱাৰ পিছত আমাৰ ওপৰত এক অবৰ্ণনীয় অত্যাচাৰৰ নিচিনা আৰম্ভ হ'ল মানসিকভাৱে। কিন্তু সেই সময়ত মই যথেষ্ট পৰিমাণে আনন্দিত হৈছিলো এই কাৰণেই, সেই সময়ত ভাৰতবৰ্ষৰ এজন অন্যতম শক্তিশালী নেতা জৰ্জ ফাৰ্ণাণ্ডেজ যেতিয়া জেললৈকে আহিছিল, ভাগলপুৰ জেললৈ নিবাৰণ বৰাক সাক্ষাৎ কৰাৰ কাৰণে, আৰু তাৰ পিছ মুহূৰ্তৰ পৰা গোটেই পথটো পৰিৱৰ্তন হৈছিল। গোটেই 1980 চনত আমি তেনেধৰণে পালো। তাৰপিছত তেওঁ বিভিন্ন অসমৰ সমস্যা লৈ দিল্লীৰ লগত আলোচনাত গ'ল। আৰু সেই সময়ৰ আন্দোলনৰ নেতাসকলৰ কাৰণ তেওঁ ৰোষৰ বলি হৈছিল এটা কাৰণেই, তেওঁ ভাৰতীয় সংবিধানখনেই হওক, অসমৰ বিদেশী নাগৰিক সমস্যাটোৰ ক্ষেত্ৰতে হওক বা বিভিন্ন জনক তেওঁ বিভিন্ন ভাষাৰে ইংৰাজীৰ সলসলীয়া ইংৰাজী, হিন্দী বুলিলেও সলসলীয়া হিন্দী, উৰ্দু বুলিলেও
যেতিয়া জেল সিং গৃহমন্ত্ৰী জেল সিঙৰ উৰ্দু ভাষাত ভাষণ দিয়াৰ বাবে কথা পতাৰ কাৰণে বহুতো তেওঁৰ ৰোষৰ বলি হ'বলগীয়া এক পৰিস্থিতি আহিছিল, যাৰ পৰিণতি সেই শাস্ত্ৰৰ বাবে নিবাৰণ বৰাক বহু ক্ষেত্ৰত এলাগী কৰা হৈছিল। তেওঁ গোটেই জীৱনটো যুঁজি গৈছিল আৰু সেইদিনাখন আমি অভিভূত হৈছিলোঁ, দুখত ভাগি পৰিছিলোঁ। যিদিনাখন তেখেতৰ শয্যাশী হৈ মৃত্যু হ'ল, সেই মুহূৰ্তত যে অসমীয়া মানুহৰ আৱেগটো যে খুব খন্তেকীয়া অনুভৱ হৈছিল। এইকাৰণেই তেওঁৰ মৃতদেহ লৈ আমি খুব কম সংখ্যক মানুহ, কাৰণ মই মোৰ নিজৰ কান্ধত তেখেতৰ মৃতদেহ উঠাইছিলোঁ আৰু নৱগ্ৰহ শ্মশানত তেখেতক আমি সৎকাৰ কৰিছিলোঁ। আৰু সেই সময়ত কিন্তু যি নিৰ্মাণ বৰা গ'লে সভা সমিতিসমূহত লক্ষ্য জনতাই গোট খাইছিল, সেইদিনাখন শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত কিন্তু আমি দেখিবলৈ পালোঁ বাঘা বাঘা নেতাসকল, আন্দোলনৰ নেতৃবৰ্গ বা তেনেধৰণৰ শক্তিশালীভাৱে যিটো জনতাৰ এটা সমাগম হ'ব লাগিছিল, সেইটো কিন্তু দুৰ্বল হৈছিল। আৰু তাৰ লগে লগে তেওঁৰ যিখিনি প্ৰতিভা, তেওঁৰ যিখিনি অৱদান, তেওঁৰ যিখিনি ত্যাগ, এই ত্যাগক কিন্তু আজিও আমি ভালকৈ মূল্যায়ন কৰিব নোৱাৰিলোঁ। ঠিক আছে।